এক নং প্ৰশ্ন হৈছে মুক্তি কেই প্ৰকাৰ আৰু কি কি? এজন প্ৰভুৱে দিছে মানে সুধিবলৈ মুক্তি কেই প্ৰকাৰ আৰু কি কি বুলি কৈছে। 2 নম্বৰ প্ৰশ্ন যে এজন ব্যক্তিয়ে ভাগৱত অনুষ্ঠান পালন কৰে আৰু বিভিন্ন দেৱী দেৱতা পূজা কৰে, সেইধৰণে হয়নে নহয় এনেকৈ কৈছে। তাৰপৰা এতিয়া প্ৰায়বিলাক মানুহেই শাস্ত্ৰ ধৰ্মতকৈ পূৰ্বপুৰুষৰ ধৰ্মৰহে বেছি গুৰুত্ব দিয়ে মানে দেখা গৈছে। তেনেকুৱা ধৰণৰ প্ৰশ্ন কেইষাৰি কৈছে, মানে কিমান কি হয় এইটো মই মানে ৰাইজৰ জ্ঞাততে আপোনাক এইটো প্ৰশ্ন সুধিছোঁ। পৰম বৈষ্ণৱজনা চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। যি প্ৰশ্ন কৰিছে আমি সিমানৰ পাত্ৰ নহয়, তথাপিতো গুৰুজনাৰ আজ্ঞা শাস্ত্ৰ সন্মতে আমি কথাখিনি প্ৰকাশ কৰিবলৈ যৎ পৰোনাস্তি চেষ্টা কৰা হ'ব। ভুল ত্ৰুটিখিনি আপোনাক মহামহন্তই আমাক ক্ষমা দিব বুলি পুনশ্চবাৰ সেৱা নিবেদন কৰা হৈছে। সৰ্বপ্ৰথম প্ৰশ্নভাগী কৰিছে যে মুক্তি কেই প্ৰকাৰ আৰু কি কি? মুক্তি 5 প্ৰকাৰৰ। কি কি বুলি ক'লে উত্তৰ হয় শালুক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ। এই 5 প্ৰকাৰ মুক্তি। এতিয়া 5 প্ৰকাৰ মুক্তি কোনে লাভ কৰিব পাৰিব? 2 নম্বৰ প্ৰশ্নভাগী প্ৰকাশ কৰিছে এজন ব্যক্তিয়ে ভাগৱত অনুষ্ঠান পালন কৰে আৰু সমানে সমানে বিভিন্ন দেৱ দেৱীৰ পূজা পাতল এইবিলাকো পালন কৰে, তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিবনে নকৰে? এতিয়া আমি ভাগৱত মানে কি এই কথাটো সৰ্বপ্ৰথম জানিব লাগিব যে ভগৱন্ত পুৰুষে যেতিয়া জীৱৰ কল্যাণাৰ্থে ধৰাধামলৈ আহে, বিভিন্ন সময়ত বিভিন্ন ধৰণে তেৰা অৱতাৰ ধাৰণ কৰে নিজে, আৰু সেই অৱতাৰবিলাক ২৪ অৱতাৰ নামেৰে কীৰ্তন গ্ৰন্থত গুৰুজনাই দৰ্শন দিছে। ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে। তাৰ পাছত মাধৱ গুৰুজনাই মুখ্যত 10টি অৱতাৰৰ কথা বৰ্ণনা কৰিছে। মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি আদি ধৰণে। এতিয়া সেই অৱতাৰবিলাক ধাৰণ কৰি ভগৱন্ত পুৰুষ যেতিয়া গুচি গ'ল, অৰ্থাৎ সগুণ সাকাৰ দেখা এটা ৰূপৰ পৰা নিৰ্গুণ নিৰাকাৰ এটা ৰূপলৈ গুচি গ'ল। আৰু তেতিয়া উদ্ধৱে সুধিছিল যে প্ৰভু তুমি ক'ত থাকিবা, মই তোমাক কেনেকৈ পাম? তেতিয়া ভগৱন্ত পুৰুষে কৃষ্ণদেৱে মহাভক্ত উদ্ধৱৰ আগত কৈছিল তিৰোধায়ম প্ৰৱেশটো স্বয়ং শ্ৰীমদ ভাগৱতাৰ নৱম। মই যামগৈ উদ্ধৱ, তিৰোধায়ম মই যামগৈ, প্ৰৱেশটো স্বয়ং কিন্তু মই পুনৰ প্ৰৱেশ কৰিম শ্ৰীমদ ভাগৱত অৰ্ণৱম। অৰ্ণৱ মানে সাগৰ বা সমুদ্ৰ। মই মহাভাগৱত সমুদ্ৰৰ মাজত প্ৰকাশমান হৈ যাম। মোৰ ৰূপটো কেনেকুৱা হ'ব? মোকটো আৰু শংখ চক্ৰ গদা পদ্ম এনেকুৱা এটা ৰূপ, আপুনি আমি হিৰণ্যকশিপুৰে যেনেকৈ স্তম্ভত মুষ্টিৰে প্ৰহাৰ কৰি দিওঁতেই ভগৱন্তই নৃসিংহৰ ৰূপ এটা ধাৰণ কৰি ওলাই দিছিল, আজিতো আৰু কলিযুগ, আপুনি আমি নামঘৰৰ খুঁটাত গৈ খুন্দিয়াই খুন্দিয়াই মূৰত তেজ উলিয়াই দিলেও ভগৱন্ত তেনেকৈ ওলাই নাহে। কাৰণে ভগৱন্তৰ ৰূপটো কি? বাংময় ৰূপ। তেহনয় বাংময় মূৰ্তি প্ৰতক্ষা বৰ্ততে হৰে। অৰ্থাৎ বাংময় মানে বাকযোগময়, বাণীময় মানে শব্দ ব্ৰহ্ম ৰূপত ভগৱন্ত প্ৰকাশমান হৈ আছে। সেই শব্দ ব্ৰহ্ম শুনাৰ লগে লগে হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে হৃদয়ৰ পৰা অসূয়া অপ্ৰীতিবিলাক, কুৰ্চুট কপটতাবিলাক নাইকিয়া কৰি দিয়ে। এতিয়া নাইকিয়া হৈছে নে নাই হোৱা এইটো আকৌ আমি নিজে নিজেহে বুজি পাম। এতিয়া কথা হ'ল সেই ভগৱন্ত বাংময় ৰূপ হ'ল মহাভাগৱত, আৰু এনেহেন বাংময় মূৰ্তি ভগৱন্ত মহাভাগৱত আশ্ৰয় কৰাৰ পাছত তেওঁ বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা উপাসনা এইবিলাক কৰিব পাৰিবনে নোৱাৰে?
কোনোৱে কৰি আছে, এইটো ব্যক্তিগত নিজৰ কথা, কিন্তু শাস্ত্ৰই পালন কৰিব পাৰিব বুলি এবাৰো কোৱা নাই। মাত দিছে এনেধৰণে, অনাচাৰ কৰি অপৰাধী মোৰ নুহি, আন দেৱ পূজে যিটো সিটো মোৰ দ্ৰোহী। নীতি নিয়ম পালন কৰাৰ ক্ষেত্ৰত কেতিয়াবা ক'ৰবাত খেলি মেলি হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়, কিন্তু এক ঈশ্বৰকে যে ভজি আছে, কৃষ্ণদেৱকে যে চিন্তা কৰি আছে, সেই ক্ষেত্ৰত নীতি নিয়ম আগপাছ হৈ যাব পাৰে। কোনোবাই অ হৰি অ ৰাম কৈছে, কোনোবাই অ হৰি বুলি কওঁতে অ ৰাম বুলি কৈছে, কোনোবাই অ ৰাম বুলি কওঁতে অ হৰি বুলি কৈছে, কোনোবাই অ হৰি কওঁতে অ হৰি কয়, কোনোবাই অ ৰাম কওঁতে অ ৰাম কয়। হয়তো আগপাছ ক'ৰবাত অকণমান খেলি মেলি হৈছে। অনাচাৰ কৰি মূৰ অপৰাধী নহি, কৃষ্ণই কৈছে, ঈশতত্বই কৈছে, অনাচাৰ কৰিলে মোৰ সিমান অপৰাধী নহয়, আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। মোক এৰি যদি অন্য দেৱতাৰ চৰণলৈ যায়, সেইজন মোৰ চূড়ান্ত অপৰাধী। এই বুলি শাস্ত্ৰই আমাক মাতটো দিছে। ভাগৱতেই হ'ল কৃষ্ণদেৱ, স্বয়ং বাংময় মূৰ্তি। গতিকে ভাগৱত পঢ়াজনে, ভাগৱত আশ্ৰয় কৰাজনে অন্য দেৱতাক উপাসনা কৰিব পাৰিবনে নোৱাৰে, শাস্ত্ৰই আমাক তেনেকৈ সিদ্ধান্ত দিছে। তাৰপিছত ২ নম্বৰতে চিন্তা কৰিলে আমি উত্তৰটো পাওঁ, ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লান যে ধৰি মোৰ জনে খোজে সিন্ধু তৰিবাক। ঈশ্বৰ কৃষ্ণদেৱক চিন্তা নকৰি অন্য দেৱতাৰ জৰিয়তে বৈতৰণি পাৰ হ'ব পাৰিম বুলি যদি কোনোবাই সেই নিয়মবোৰ কৰি আছে, তেতিয়াহ'লে নিজৰ পোহনীয়া কুকুৰটো ভৰ বাৰিষা সাগৰত দলি মাৰি দি নিজেও পানীলে জাপ মাৰি কুকুৰটোৰ নেজডালত ধৰি সাগৰখন পাৰ হৈ যোৱাটো যি বৃথা চেষ্টা, এই বৈতৰণি সংসাৰখন পাৰ হোৱাৰো তেনেকুৱাই বৃথা চেষ্টা। কৃষ্ণদেৱক এৰি যিসকলে অন্য দেৱতাক ভজনা কৰি থাকে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় ধম মোৰ মতি, ৮৪ নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে শুইবে কৌতপতি। ঈশ্বৰ কৃষ্ণক আকৌ অন্য দেৱতাৰ লগত যিসকলে সমান কৰি থাকে, সেইসকলে ৮৪ লক্ষ বাৰ পাপৰ জনিত জন্ম হ'ব লাগিব বুলি কৈছে। সেইসকলকে মহামূঢ়মতি বুলি শাস্ত্ৰই গালি পাৰিছে। এতিয়া ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত কেনেকে সমান কৰিম? বাপে সেই কথাটোকে সুধি আছে। এতিয়া আমি বৰতালযোৰ লৈ লৈ নাম প্ৰসংগ কৰোঁ নহয়, কি বুলি কওঁ? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। সেইখিনিলৈকে ঠিকে আছে, কৃষ্ণৰ চৰণতে শৰণ ললো। কোনদিনা শৰণ ললোগে? সৰস্বতী পূজা দিনা, সৰস্বতী পূজা মূৰ্তি ভাগৰ আগত। বাপে সেইটোকে সুধিছে যে ভাগৱত পঢ়িলো অৰ্থাৎ কৃষ্ণ নামত শৰণ ললো, গৈ প্ৰকাশ কৰিলোগে সৰস্বতী পূজাৰ দিনা। কৃষ্ণ নামত শৰণ ললো, গৈ উপস্থাপন কৰিলো শিৱৰাত্ৰিৰ দিনা। এই দুদুল্যমান অৰ্থাৎ দুমুখীয়া নীতিৰে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, মুখেৰে কৃষ্ণ কৃষ্ণ কৈ কৃষ্ণতে শৰণ লয়,
চিত্তে আন দেৱক ভজয় জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয় হৰি তাৰ সন্তোষ নহয়। এই সিদ্ধান্তটো দিছে ২ নম্বৰ ভাগী প্ৰশ্নৰ উত্তৰত যে ভগৱন্ত তেনেকুৱা প্ৰক্ৰিয়াৰে তেওঁৰ চৰণলৈ যোৱা জীৱক কৃপা নকৰে বুলি কৈছে। তথাপিতো আমাৰ মনুষ্যবিলাক তেনেধৰণে ঈশ্বৰৰ কৃপা পাবৰ বাবে নীতি নিয়ম পালন কৰি থাকে। গতিকে সেইখিনি ভুল শুদ্ধ শাস্ত্ৰ অধ্যয়ন কৰিলে আপোনালোকে নিজে নিজেও বুজি পাব। গতিকে আমাক প্ৰশ্নভাগী সুধিছে যেতিয়া উত্তৰখিনিহে দিয়া হৈছে, তাত যদি কাৰোবাৰ অন্তৰত কিবা আঘাত লাগিছে আপোনালোকে আমাক কৃপা কৰিব বুলি আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। ৩ নম্বৰ প্ৰশ্নভাগী হ'ল, এতিয়া প্ৰায়বিলাক মানুহে শাস্ত্ৰ ধৰ্মতকৈ পূৰ্বপুৰুষৰ ধৰ্মত বেছি গুৰুত্ব দিয়া দেখা যায়। এই কথাষাৰ আপুনি কি ভাবে? অলপমান উত্তৰ দিলে ভাল হয়। কৃষ্ণ শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয়। শাস্ত্ৰৰ বাক্যৰ অৰ্থ এৰি প্ৰাণজিৎ নামৰ শৰীৰটোৱে নিজে নিজে কিবা এটা কৈ থৈ গ'লে প্ৰাণজিৎ নামৰ শৰীৰটো শাস্ত্ৰই পাখণ্ড বুলি ক'ব। আৰু যিটো মত প্ৰকাশ কৰা হয় সেই মতটোকো পাখণ্ডৰ মত বুলি কৈছে। সেইকাৰণে আমি যিটো নিয়ম পালন কৰিম ই শাস্ত্ৰই ক'ব লাগিব। শাস্ত্ৰই ক'লেহে আমি পালন কৰাটো শুদ্ধ হ'ব। শাস্ত্ৰই নোকোৱা নিয়ম এটা পালন কৰি থাকিলে ই কেতিয়াও শুদ্ধ মত নহয়, ই পাখণ্ডৰ মত বুলি শাস্ত্ৰই কৈ আছে। গতিকে আমি যদি চিন্তা কৰোঁ, কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ পূৰ্ব পুৰুষ কৰ্ম। কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। এতিয়া আমাক একাদশ স্কন্ধত কৃষ্ণদেৱে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে যে এনে কিছু মহামূৰ্খ আছে যিসকলে শাস্ত্ৰ অধ্যয়ন নকৰে, শাস্ত্ৰ বিচাৰ নকৰে, আৰু বিচাৰ নকৰি কি কৰে, পূৰ্বপুৰুষৰ নিয়ম এটা পালন কৰি থাকে। সেইসকলকে মহামূৰ্খ বুলি কৈছে। এতিয়া আমি সেইটোকে চিন্তা কৰিব লাগে। পূৰ্বপুৰুষৰ নিয়ম যদি পালন কৰিছোঁ তেতিয়াহ'লে আমাক মহামূৰ্খ বুলি কৈছে। মহামূৰ্খ আমি নহওঁ, পূৰ্বপুৰুষৰ নিয়মো পালন কৰিম। এতিয়া আমাৰ পূৰ্বপুৰুষনো কোন? সেইটো যদি শাস্ত্ৰসন্মত হয় তেতিয়াহ'লে আমি মহামূৰ্খ নহয়। এতিয়া কীৰ্তন গ্ৰন্থত সিদ্ধান্ত এটা দিছে, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, তীৰ্থ বুলি কৰে জলত শুদ্ধি, বৈষ্ণৱত নাই ইষৱ মতি, গৰুটো অধম কৃষ্ণ বদতি। বদতি মানে কৈ থকা কৃষ্ণদেৱে কৈছে সেইসকল গৰুতকৈও অধম যিসকলে তীৰ্থ বুলি কৰে জলত শুদ্ধি, অৰ্থাৎ তীৰ্থত ভ্ৰমণ কৰিছোঁ বুলি এজন আত্মীয় সৌহৃদৰ পৰলোকগামী হ'লে শান্তিয়নী পানী অকণ খাই শুদ্ধ হ'লো বুলি নামত কোনোদিন আশ্ৰয় নকৰে। সেইসকলক গৰুতকৈ অধম বুলি কৈছে। শান্তি পানী অকণ যে খাই আমাৰ কোনোবা গোসাঁইৰ ওচৰৰ পৰা আনি, কোনোবা ভকতৰ ওচৰৰ পৰা আনি ঘৰতো অকণমান ছটিয়াই দিয়ে ঘৰ শুদ্ধ হ'ল বুলি, ককাই ভাইৰ মাত বোল নাই, তেওঁ ঘৰত নাম এষাৰ কৰিলে মাত বোল নোহোৱাৰ কাৰণে তেওঁ ঘৰলৈ নাযায়। শান্তিয়নীকণ 3 দিনতে খাই শুদ্ধ হৈ যায়। 10 নম্বৰ দিনটোত না দহা পাতিব, না 11 নম্বৰ দিনটোত 5জন বা 3জন ভকতক আনি হ'লেও নাম এষাৰ কৰিবই লাগিব, কাৰণ নামতে সমস্ত পুণ্য কি জয় বুলি কৈছে। নামতহে শুদ্ধি হ'ব পাৰে। কোনো শান্তিয়নী জলৰ দ্বাৰা জীৱ কল্যাণ নহয় আৰু কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। শাস্ত্ৰৰ মত যদি সেই নিয়মটো আমি পালন কৰি আছোঁ, শান্তিয়নী অকণ খাই দিম শুদ্ধ হৈ যাম, ই কেতিয়াও শুদ্ধ নহয়। সেই নিয়মটো পালন কৰিছোঁ মানে আমাক গৰুতকৈ অধম বুলি শাস্ত্ৰই গালি পাৰিছে। প্ৰতিমাত কৰে দেৱতা বুদ্ধি, প্ৰতিমা মানে মূৰ্তি। মূৰ্তিয়ে ভাগত গৈ ধূপ ধূনা জ্বলাই বন্তি জ্বলাই সেৱা কৰিছোঁ, নামঘৰলৈ গৈ ভকত আহিলে মানে মুখখন সিফালে ঘূৰাই দিওঁ, এইটো আহিলে দেখিবলৈ মন নোযোৱা। আকৌ ভকতক এটুপি খাই বৈ আহি উৰাই ঘূৰাই গালি পাৰে। সেই নিয়মবিলাক অৰ্থাৎ ভকতক ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰই কৈছে, দেৱতো তীৰ্থটো কৰি ভকত একেবৰ। দেৱতাক সেৱা কৰাতকৈ, দেৱতা মানে মাটিৰৰ মূৰ্তি এটাত সেৱা কৰাতকৈ
চৈতন্য শক্তি ভকতক তুমি সেৱা কৰা, তুমি কৃপা লাভ কৰিবা। সেইটো নকৰি বৈষ্ণৱত নাই সবমতি, ভকতৰ চৰণত সেৱা কৰা মতি যাৰ নাই, কেৱল মূৰ্তিত গৈ পূজা কৰা, চাকি বন্তি দিয়া, ধূপ ধূনা জ্বলোৱা, সেই প্ৰক্ৰিয়াটো কৰা মানে বৈষ্ণৱত নাই সবমতি, গৰুটো অধম কৃষ্ণবদতি।